এইটো ঠাইটো নিজলাগুৰি বুলি কোৱা হয়। আজি আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আহি ইয়াতে মুকলি কৰি দিয়া হ'ল। সিহঁতে ইয়াতে নিজৰা ইকো টুৰিজম স্পট হিচাপে ইয়াতে পিকনিক আৰু বিভিন্ন নেচাৰেল Asam ko dosok tehin min rang guruttopurna khobor nyel chit pikana tehin ko udhau da Chirang jila Nijlaguri eco tourism ar noa udhau kami hora re meta me Bon Bibhag Forest Department ren Ronikata range ren ranger officer gongke tahe kana noa udhau kami re ar nia udhau kami re mang re phita get kana ar phita get okter adi okter hor ko tahe kana ar nia saw re get time khan ge নিমিত গোটেই গাপাল মাৰাও অক্তেৰে মই আদি দাম আনা কথা কৰক হয়। এইটো ঠাইটো নিজলাগুৰি বুলি কোৱা হয়। আজি আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আহি ইয়াতে মুকলি কৰি দিয়া হ'ল। সিহঁতে ইয়াতে নিজৰা ইকো টুৰিজম স্পট হিচাপে ইয়াতে পিকনিক আৰু বিভিন্ন নেচাৰেল এনভাইৰনমেণ্ট পৰিৱেশটো সিহঁতে ইয়াতে পৃথিৱীত শ্ব' কৰিব বিচাৰিছে। এইখন ঠাইত আহিব লাগিলে কাশীকতাৰ পৰা ডাইৰেক্ট বেংটলৰ পৰা ইয়াতে চিধা আহি উত্তৰৰ আহি গৈ থাকিলে ইয়াতে নিজলাগুৰি বুলি এটা গাঁও আছে। এইটো ফৰেষ্ট ভিলেজ, বহুত পুৰণা ফৰেষ্ট ভিলেজ, ব্ৰিটিছ যুগৰ পৰা সিহঁতে ফৰেষ্ট ভিলেজ হিচাপত আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত জড়িত আছে। এইখন ঠাইৰ পৰা অলপ পূবৰ পিনে আহিলে এইটো নদী নিজলা নদী পায়। এই নিজলা নদীতে সিহঁতে এইটো ইকো টুৰিজম স্পটটো সিহঁতে ইয়াতে আজি আমাক মাতি লৈ আহি উদ্বোধন কৰালে। সেইখন স্পটটো আগৰ পৰা বহুত দিনৰ পৰা ইয়াতে পিকনিক হোৱা হয়, কিন্তু সেইটো চৰকাৰী তৰফৰ পৰা আনঅথৰাইজ হৈ আছিল। সিহঁতে এইটো বছৰত অথৰাইজ এটা পিকনিক স্পট আৰু ইকো টুৰিজম স্পট বুলি সিহঁতে অৰ্ডাৰ লৈ থ্ৰু DFO আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা অৰ্ডাৰ লৈ সিহঁতে আজি ইয়াতে মুকলিটো আয়োজন কৰা হৈছে। তো ইয়াতে আমি আহি যোগদান দিছোঁ। ইকো টুৰিজম বুলি ক'লে আমি চিধাকৈ বুজি পাওঁ গছ গছনি নেচাৰেল এনভাইৰনমেণ্ট, য'ত নেচাৰেল এনভাইৰনমেণ্ট হয় তাতে ইকো টুৰিজম হয়। যেনে গছ গছনিৰ লগত ৱাইল্ড লাইফ অবজাৰভেশ্যনো হয়। ইয়াতে গছ গছনিৰ লগতে পহুবিলাক থাকিব লাগিব। ইকো টুৰিজম বুলি ক'লে আমি চিধাকৈ এক্সটেণ্ডেড টু কনজাৰ্ভেশ্যন অফ ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ অবজাৰভেশ্যন সেইটোৱে আমি বুজি পাওঁ। এই হিচাপত সেইটো এটা যিহেতু জড়িত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত সিহঁতে জড়িত আগৰ পৰা চলি আছে, যেন আৰু সেই জড়িতটো যেন আৰু বেছি ডাঠকৈ বেছি বহলকৈ হৈ যায়। এই হিচাপত আমি ডিপাৰ্টমেণ্ট তৰফৰ পৰা সিহঁতক পাৰ্মিশ্যন দি সিহঁতক ইকো টুৰিজম চেণ্টাৰ ইয়াতে দিয়া হৈছে। এটা কথা স্যার, ভাৰত ভূটান সীমান্তৰ বিভিন্ন ঠায়ে বনৰীয়া হাতীৰ খাদ্যৰ অভাৱত গাঁৱে আহি পেলাই বহুত কষ্ট খেতি নষ্ট কৰি গৈছে। কি ক'ব এইটো, যদি আপুনি বন বিভাগৰ তৰফৰ পৰা কিমান কাম কৰি আছে এতিয়া? এইটো আমাৰ সমস্যা, আচল সমস্যা হ'ল আমাৰ চিৰাঙত বহুত ইনফ্লুৱেঞ্চ হৈ আছে। এই ইনফ্লুৱেঞ্চৰ কাৰণে এতিয়া যিমান জংঘল আছিলে আমাৰ এইবিলাক জংঘলত মানুহবিলাক সোমাব ধৰিলে, যাৰ ফলত হাতী থকা জেগা ঠাই নোহোৱা হৈ এতিয়া হাতী বাহিৰৰ পৰা জংঘলৰ পৰা ওলাই গাঁৱলৈ খোৱাৰ খাদ্যৰ অভাৱত সিহঁতে খাদ্য বিচাৰি আহিব লগা হৈছে। সেইটোৰ ওপৰত আমি লাগাতাৰ এজেকশ্যন কাম কৰি আছে। যোৱা কেইবা মাহৰ পৰা আমি এইটো লাগাতাৰ কৰি আছে, এতিয়াও কৰি আছে আৰু কৰিম কেইদিনমান পিছতে। সেইটো যদি মানুহবিলাক যি আছে সিহঁতক আমি চব জংঘলৰ পৰা আঁতৰাই লৈ অহাৰ ব্যৱস্থাটো কৰি আছোঁ। এজেকশ্যনৰ ক্ষেত্ৰত কি ক'ব ছাৰ, যিহেতু আমাৰ চিৰাং দগাৰত বা চিৰাং জিলাত বহুত ঠাই ইনফ্লুৱেঞ্চ হৈ আছে, আপোনাৰ বিভাগৰ তৰফৰ পৰা কি ধৰণে পদক্ষেপ লৈ আছে এজেকশ্যনৰ ক্ষেত্ৰত? এজেকশ্যন ক্ষেত্ৰত আমি ৰেগুলাৰ এজেকশ্যন এটা প্ৰগ্ৰাম লৈছোঁ। এইটো যোৱা এই নৱেম্বৰ মাহতে আমি কৰা হৈছে এবাৰ, আৰু সেই কেইদিনমান পিছতে আমি কৰাৰ এটা প্লানটো লৈছে। এইটো কৰি গৈ থাকিম যিদিনলৈকে আমি ইনক্ৰছ মানুহবিলাকক পুনৰাই সিহঁতক ওলাই লৈ আহিব নোৱাৰে সেইদিনলৈকে আমি লাগাতাৰ কৰি থাকিম। এইটো কাম আমাৰ চলি থাকিব। যে যি আশাৰে যে মানুহবিলাক জংঘলত মাটি পোৱাৰ আশাত সোমাইছে
সেইটো মিছা। কোনো পধ্যে সেইটো চৰকাৰী মাটি, কোনো পধ্যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটি কোনো পধ্যে আৰু নহয়। যিবিলাক হ'ব লগা আছিল সেইটো চৰকাৰে চাই চিন্তি দিয়া হৈছে অলৰেডি। এতিয়া ডিপাৰ্টমেণ্ট তৰফৰ পৰা দিব লগা মাটিখিনি এতিয়া নাই, আৰু যিবিলাক দিব লগা আছিল সেইটো অলৰেডি ছাৰ্ভে কৰি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অৰ্ডাৰ লৈ সিহঁতক অলৰেডি এফআৰএ ভিলেজ হিচাপে সিহঁতক অলৰেডি ডিক্লেয়াৰ দিয়া হৈছে। এতিয়া এফআৰএ ভিলেজ হ'ব লগা আৰু আমাৰ চিৰাঙত কোনো ঠাই নাই। হ'ব, থেংক ইউ।